বানৰ পিছতে নেপালী খেতিৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছিল। এতিয়া বৰ্তমান স্বাভাৱিক জীৱন ঘূৰাই আনিবলৈ চেষ্টা কৰিছে যদিও বিভিন্ন দল সংগঠনে তেওঁলোকৰ অনুষ্ঠান প্ৰতিষ্ঠানে ইয়াৰ যিসকল নেপালী খেতিৰ প্ৰকৃত লোক তেওঁলোকৰ যিসমূহ আৱাসগৃহ সেই আৱাসগৃহসমূহ বনোৱাৰ প্ৰয়াস চলাইছে আৰু দেখিছে মোৰ সহযোগী আব্দুৰ ৰহিমে ইয়াৰ পৰিৱেশ দেখাইছে। এইবিলাক ঘৰ এতিয়া যিসমূহ ঘৰ একেবাৰে ইয়াৰ পৰা তছনছ হৈছিল বা সবৰশান্ত হৈছিল সেইসকল লোকৰ ঘৰসমূহ এতিয়া এনেধৰণে বিভিন্ন দল সংগঠন বা কোনো অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁলোকক বনাই পুনৰ অৱস্থালৈ ঘূৰাই অনা যি প্ৰয়াস চলাইছে, এতিয়া সেই পূৰ্বৰ দুৰ্দশা ছবি এতিয়া যেন কিছু হ'লেও ম্লান পৰিছে বা হ্ৰাস হৈছে। এয়া এই স্থানত মোৰ দেখিবলৈ পাইছে আব্দুৰ ৰহিমে ইয়াৰ পৰিৱেশ দেখুৱাই আছে। সেইকাৰণে এনেধৰণেই এই পৰিৱেশবিলাক আগতকৈ যথেষ্ট উন্নত হৈছে আৰু সেই উন্নত হোৱাৰ বাবেই এতিয়া তেওঁলোকৰ মনবিলাক অলপ হ'লেও প্ৰফুল্লিত হৈছে বা তেওঁলোকে অকণমান হ'লেও সকাহ পাইছে। যি সময়ত এনেধৰণে ইয়াত বোকা পানীৰে আৱৰা বা জাবৰৰ দমেৰে আৱৰি আছিল, সেই সময়ত তেওঁলোকে এটা নৰক যান্ত্ৰণা ভুগিছিল বা তেওঁলোকৰ বিলয় বিপত্তি নোহোৱা হৈছিলে। ইয়াতে এগৰাকী মহিলা আছে, মই প্ৰথমতেই মহিলাগৰাকীৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপুনি অকণমান আগলৈ আহিলে ভাল হ'ব বাইদেউ, যিহেতু এই স্থানত আপোনালোকৰ যিসমূহ ঘৰ একেবাৰে ইয়াৰ পৰা শেষ হৈ গৈছিল, কিন্তু এতিয়া দেখিছোঁ যে এতিয়া আমি দেখিছোঁ পুনৰ এই ঘৰসমূহ আপোনালোকক বনোৱাৰ চেষ্টা চলাইছে বা যিকোনো আপোনালোকৰ হৃদয়বান লোকেই হওক বা জাতীয় দল সংগঠনেই হওক কোনোবা প্ৰতিষ্ঠানেই হওক যে সলমান খানৰ গ্ৰুপ বা হিমাচলৰ গ্ৰুপ এনেকে ধৰণে আপোনালোকৰ কিছু ঘৰ গোৰ্খাৰ হয়, গোৰ্খাৰ কমিটিৰ হয়, গোৰ্খা কমিটি আপোনালোকক বনাই দিছে। ইয়াত অকল প্ৰেম তামাঙে বনাইছে। প্ৰেম তামাঙে কিমান ঘৰ বনাইছে? বনাইছে এইটো গাঁৱৰ চব বনাইছে, আৰু ক'ত বনাইছে এইটো ক'ব নোৱাৰো। ইয়াত যিসমূহ নেপালীয়ে হওক বা অসমীয়াই হওক, এতিয়া বিশেষকৈ তেওঁ নেপালীসকলৰ কাৰণে বনাইছে? নাই, চবৰ কাৰণে বনাই দিছে এইফালে বনাইছে। হয়, এতিয়া কিমান ঘৰ বনাইছে বুলি আপোনালোকক জনাইছে? ক'ব নোৱাৰো এইটোতো। আপোনালোকে পাইছে? মই পাইছো, মানে আমাৰ একে ধৰণৰ ঘৰ বনাই দিছে চবে থাকিবৰ কাৰণে। এতিয়া ইমান ডাঙৰো নহয় সৰুও নহয়, দুটা ৰুমৰ বনাই দিছে। এইটো হৈছে মানে খালি পানীৰ অসুবিধা হৈছে। এটা টিউবেল গোটেই গাঁও খাব লাগে পানী। ঘৰ নাছিলে, আপোনালোকৰ দুৱাৰ নাছিলে, ঘৰ নাছিলে, বাৰী নাছিলে, সকলো ধ্বংস হৈছিলে। ইয়াত পলস আৰু বোকা আৰু জাবৰে ভৰি আছিলে। এতিয়া কেনেকুৱা লাগিছে ঘৰ? এতিয়া অলপ ভাল লাগিছে। সিহঁতে আহি ৰাস্তা ঘাট চাফ কৰি দিলে আৰু ঘৰ বনাই দিলে, চবকে হাক দিলে ইয়াত থাকিব লাগে বুলি, চবে মিলাই গৈ গুচি গ'ল। সিহঁতে আকৌ আহিব, কৈছে আহিম বুলি, কিন্তু মিলাই থৈ গুচি গ'ল। এতিয়া আপোনালোকৰ বিশেষকে অসুবিধা কি হৈছে ইয়াত? এইটো পানীৰ অসুবিধা হৈছে। এটা টিউবেল বেয়া হলেতো মৰিব লাগিব পানীৰ কাৰণে। গোটেই অঞ্চলটোতে এটা টিউবেল দিছে? আমাৰ গাঁৱত এটা টিউবেল আছে। হয়, তেখেতে জনাইছে যে এটা টিউবেলেই তেওঁলোকক ইয়াতে পানী প্ৰায় কেইবাঘৰ মানুহৰ ভিতৰত এটা টিউবেল দিছে। কিন্তু গোৰ্খাই টিউবেল দিছে, কিন্তু লগোৱা মানুহ নাই। এইকাৰণে কিছুমানে জানে লগাইছে, কিছুমানে নাজানে এইকাৰণে লগোৱা নাই। টিউবেলো দিছে, নিদিয়া নহয়। আমাৰ টিউবেল আছিলে আগত, টিউবেলটো দিছে লগাবলে, কিন্তু লগোৱা মানুহ নাই, এইকাৰণে লগোৱা নাই। হয়, এনেধৰণে তেখেতে কৈছে যথেষ্ট তেওঁলোকক টিউবেল দিছে, কিন্তু টিউবেল বহুৱাবৰ বাবে মিস্ত্ৰী এতিয়া যথেষ্ট অসুবিধা হৈছে বা যথেষ্ট তেওঁলোকৰ কমটি আছে বাবে ইয়াতে টিউবেল বহুৱাব পৰা নাই। মোৰ সহযোগী আব্দুৰে ইয়াৰ পৰিৱেশ দেখুৱাই আছে। তেওঁলোকক যেনেধৰণে বিচাৰিছে যে সহায় কৰিছে ৰাইজে, আৰ্তজনৰ কাষত থিয় হৈছে প্ৰত্যেকেই, আৰু ইয়াত দেখিছে এনেধৰণেই এইসমূহ ঘৰ এতিয়া নিৰ্মাণ কৰি দিছে। গোৰ্খাই হওক বা কোনোবা সলমান খানৰ গ্ৰুপেই হওক বা হিমাচল প্ৰদেশৰ চৰকাৰেই হওক, তেওঁলোকক ইয়াত এই বানাকান্তৰ কাষত থিয় হৈ যিসমূহ সময়ত দুৰ্দশা গ্ৰস্ত হৈ আছিল, সেই সময়ত এতিয়া দেখিছে এনেধৰণে সেইসকল হৃদয়বান লোকে ৰাইজৰ কাৰণে চিন্তা কৰিছে, এমুঠি অন্ন দিছে, বস্ত্ৰ দিছে, বাসস্থান দিছে, আৰু সেইদৰে প্ৰত্যেককে যেন আৰু যি প্ৰয়োজন হয় সকলো দিয়াৰ প্ৰয়াস চলাইছে প্ৰত্যেকেই। কিন্তু এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে, কিন্তু কিছু লোকৰ এতিয়াও আৱাসগৃহ নাইকিয়াৰ বাবে তেওঁলোক এতিয়াও ৰাস্তাতে থাকিবলগীয়া হৈছে। আৰু এতিয়া দেখিছে অন্যজন আমাৰ কাষত আছে, এজন দাদা, অকণমান আপুনি আমাৰ কাষলৈ আহিলে ভাল হ'ব, যিহেতু আমি আপোনাক কাষলৈ মাতিছোঁ। যে আপোনালোকৰ কেনেকুৱা অসুবিধা হৈছে বা কি হৈ আছে এই মুহূৰ্তত, আপোনালোকে কি পাইছে? বাকী চব বৰ্তমান চব সাহায্যটো পাইছোঁ বাৰু। বাকী আপোনাৰ যেনেকৈ হেৰি হ'ল তেনেকৈ দিছে বাৰু, পালোঁ। খালি আমাৰ পানীটো অকণ প্ৰব্লেম হৈছে। ঘৰ বনালে? ঘৰটো বনাই থাকিব পৰা হ'ল যেন তেনে বনাই দিছে। এইবোৰ আপোনাৰ দিছে আপোনাৰ সংগঠনবিলাকে। এতিয়া খাদ্য বা বাসস্থান আপোনালোকৰ হৈছে, কিন্তু পানী নাই। পানী মেইন অসুবিধা হৈছে। পানীটো লাগিব।
মানে হয়, এতিয়া মই মাজগাঁও আপোনালোক কোন জেগা এই মাজগাঁও মাজগাঁও লাগি আছে এনেকুৱা লিখিত এইবোৰ লাগি আছে লাগি আছে প্ৰতিটো স্থানতে আপোনালোক লাগি আছে নহয় হয় এনেধৰণে প্ৰত্যেকজন হৃদয়বান লোকে তেওঁলোকৰ বাবে যথেষ্ট সহায়ৰ হাত আগবঢ়াইছে আৰু সেই দেখিবলৈ পোৱা গৈছে এইসমূহ ঘৰ যেন পুনৰ আগৰ দৰে কৰিবৰ বাবে তেওঁলোকক প্ৰয়াস চলাইছে এনেধৰণে যিসকল এই স্থানৰ নেপালী খুঁটিৰ বিশেষ ক্ষতিগ্ৰস্ত লোকসকলক এনেধৰণে তেওঁলোকে প্ৰয়াস চলাইছে যিসমূহ ঘৰ নিৰ্মাণ কৰাত বা যিকোনো তেওঁলোকৰ ক্ষতি হোৱা সেই সকলো সম্পদ তেওঁলোকক দিবৰ বাবে প্ৰয়াস চলাইছে আৰু এনেধৰণেই মোৰ সহযোগীয়ে দেখুৱাই আছে আব্দুৰ ৰহিমে দেখিছে নেপালী খুঁটিৰ পুনৰ অৱস্থালৈ ঘূৰাই আনিবৰ বাবে যথেষ্ট লোক ইয়ালৈ আহিছে যথেষ্ট লোকে তেওঁলোকে সহায় সহযোগিতা আগবঢ়াইছে আৰু এনেধৰণে তেওঁলোকৰ এই স্থান যেন পুনৰ ঘূৰাই আনিব পাৰিব তেওঁলোকে এটা শংকা মনত লৈ ইয়াত এনেধৰণে কাম কৰা পৰিলক্ষিত হৈছে কোনোবাই যদি JCBৰে সহায় কৰে কোনোবাই ঘৰ দুৱাৰ বনাই পেলাই সহায় কৰে কোনোবাই পথ মুকলি কৰিছে কোনোবাই এনেধৰণে প্ৰত্যেকৰে হৃদয়বান লোকে আহি এনেধৰণেই হয় মনোজ দত্ত এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ